বন্ধুসকল, আমাৰ এই টিউবৱেলৰ আগত থকা ধান কেইজোপা ইমানেই ভাল হৈছে যে কিয়নো ভাল হৈছে চাওঁচোন আহক। খেতি পথাৰত ৰোৱা ৰুই শেষ হোৱাৰ পাছত যি অলপ বাচিছিল তাকে দেউতাই উঠাই আনি ইয়াতে গুজি দিছিল। আজি চক জপজপাই উঠিছে। আমি সামাজিক মাধ্যমত দেখা পাইছোঁ যে বহু ঠাইত ধানবোৰ মৰি গৈছে আৰু মাটিবোৰ চিয়াল ফাট মেলিছে। বহু ঠাইত ঠৰঙা লাগিছে, ভালদৰে থোক ওলাব পৰা নাই আৰু বনেৰে আৱৰি ধৰিছে। এইবিলাক চাই বহুতেই বেয়া লাগিছে। আজিকালি আমাৰ মানুহবোৰ খেতি কৰিবলৈ এৰিছে। আগতে গৰুৰে বহুদিন আগৰে পৰা চহাই খেতি কৰে, যাৰ ফলত খেতি যথেষ্ট ভাল হয়। আজিকালি ট্ৰেক্টৰে খৰধৰকৈ বাই খেতি কৰাৰ ফলত ভাল ফল পোৱা নাযায়। আজিকালি আমি দেখোঁ যে বহাগ বিহুৰ সময়ত গৰু গা ধুৱাবলৈ যেনেদৰে গৰু নোহোৱা হৈছে, ঠিক তেনেদৰে কাতি বিহু বা লক্ষী পূজাত বন্তি এগছি জ্বলাবলৈও বহুতৰ ঘৰত এনেদৰে ধান এডৰা নাইকিয়া হৈছে। আপোনালোকৰ ঘৰৰ সন্মুখতো যদি এনেদৰে বোকাময় জেগা আছে তেন্তে তাত এইদৰে গুজি দিয়ক। চাই ভাল পাব আৰু খেতি কৰিবলৈও মন যাব। এইবিলাক আমাৰ মা বা ভণ্টিহঁতে ৰোৱা নহয়, আমাৰ দেউতাই ইয়াতে গুজি দিছিল। আজি চাওক 1 ফুট 1 ফুট দীঘল হৈছে। এয়া হ'ল পাঞ্জাৱ লাহি ধান। ইয়াৰ ভাত খাবলৈ বহুত নৰম, শাক নোহোৱাকৈও সুদাকৈও খাব পাৰি। এই ধানবোৰ যে ইমান ভাল হৈছে, কিয় ভাল হৈছে জানেনে? কাৰণটো খাদ্য বস্তুৰ লগত উটি অহা ৰসবোৰ ইয়াত বোকাত জমা হৈছে আৰু যাৰ ফলত সাৰ হৈ ধানবোৰ জপজপাই উঠিছে। লগতে ইয়াত অনবৰতে বোকা জমা হৈ থকাৰ কাৰণে বেছি ভাল হৈছে। আমি যদি খেতি কৰোঁতে এইদৰে জলসিঞ্চন ব্যৱস্থা নতুবা অনবৰতে পানী যোগান ধৰিব পাৰোঁ, তেন্তে এইদৰে খেতি বহুত ভাল হ'ব আৰু ভাল ফচল পোৱা যাব।